পুনৰ মাকুম চহৰত দুটাকৈ স্থানত চুৰিকাণ্ডৰ ঘটনা যেন চুৰৰ ৰম্যভূমিলৈ পৰিণত মাকুম চহৰ মাকুম চহৰখনত ঘটিবলৈ ধৰিছে ইটোৰ পিছত সিটো চুৰি কাৰ্যৰ ঘটনা আজি পুৱতি নিশা মাকুম চহৰৰ ৰাজু মিত্ৰ নামৰ চাইকেল দোকানী এজনৰ দোকানখনৰ কেছ বক্সৰ পৰা চুৰে লুটি নিলে নগদ ধন প্ৰায় 15,000 টকা একেটা সময়তে একেটা স্থানতে বিকি শৰ্মা নামৰ মোবাইল দোকানী এজনৰ দোকানত চুৰে চলাই নিয়ে লুটপাট চুৰি কাৰ্যৰ সন্দৰ্ভত ব্যৱসায়ী দুজনে মাকুম আৰক্ষীক খবৰ দিয়াত উক্ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে চহৰখনত এইদৰে প্ৰায় চুৰি কাৰ্যৰ ঘটনা সংঘটিত হৈ থকাৰ বাবে নগৰ সুৰক্ষা সমিতি আৰু স্থানীয় আৰক্ষীৰ ভূমিকাৰ প্ৰতি সচেতন মহলৰ মাজত বৰ্তমান বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে দোকান খুলিব আহিছোঁ দেখিছোঁ তলা ভঙা দোকান পাল্লাটো খুলি কিনে দেখিছোঁ চকেট চব খোলা মোৰ চকচৰ ভিতৰত আৰু ইয়াত পইচা আছিলে চব উলুট পালুট কৰি থোৱা আছিলে আহি কিনে দেখিছোঁ পইচাকেইটা নাই কেইটা বজাত দোকান বন্ধ কৰিছিলে আমিতো গধূলি লাইন চাইন নাই আমাৰ গধূলি বন্ধ কৰি দিওঁ কাৰোবাৰ ওপৰত সন্দেহ নেকি নাই নাই কি সন্দেহ কাক সন্দেহ কৰিম এতিয়া পুলিচে জনাইছিলে নেকি অঁ পুলিচ আহিছিলে আহিছিলে 12,000 15,000 মান হ'ব মোৰ বস্তু পইচা আছিলে মাল অনা পইচা বৰষুণটো লাইন চাইন নাছিলে বুলি কালি 7টামান 8:30মান বজাত গুচি গ'লোঁ আকৌ ৰাতিপুৱা লগৰটোৱে ফোন কৰিলে মোৰ দোকান চোকান এনেকুৱা হৈছে বুলি চুৰ হৈছে আহি চাইছোঁ তো টিংখন ইমানখিনি ভঙা বস্তু চস্তু অলপ মোবাইল এখন কিপেড মোবাইল আছিলে সেইটো লৈ গ'ল আৰু অলপ হেডফোন নিছে যদি এইটো হিচাপ পত্ৰ কৰিব নোৱাৰোঁ আৰু এতিয়া এইটো চাওঁ আৰু কি লৈ গৈছে এইটো ক'ব নোৱাৰোঁ তলা চলাটো গোটেইখিনি ভাঙিছে কেছ বক্সৰ এতিয়া চাওঁ এইটো কি লৈ গৈছে আৰু এতিয়া সেইটোৱে আৰু আৰক্ষীক কি জনাব লাগে অলপ মানে ব্যৱস্থা কৰিব লাগে চোৱা চিতা কৰিব লাগে সেইটোকে আৰু নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আসাম